হয়, আজি সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত সদৌ অসম কবি মঞ্চৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এক বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। ইয়াত নাৰী দিৱস উপলক্ষে বক্তৃতা অনুষ্ঠান এলানি আয়োজন কৰা হৈছে, ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক বক্তৃতা অনুষ্ঠান। আৰু লগতে ফাগুনৰ পছত কবিতাৰ সুবাস শীৰ্ষক কবি সন্মিলনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসমূহ আহি ইয়াত উপস্থিত হৈছে আৰু কবিতা পাঠত অংশগ্ৰহণ কৰিছে। আমাৰ এই অনুষ্ঠানত অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে। সকলোৰে সহযোগিতাত অনুষ্ঠানটো সুন্দৰভাৱে সমাপন হৈ যায়। পৰৱৰ্তী সময়তো আমি এনেকৈ অনুষ্ঠিত কৰি যাম। আমি ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত কেইবাটাও সাহিত্য সম্বন্ধীয় অনুষ্ঠান আগবঢ়াই আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বিভিন্ন অনুষ্ঠান তথা তেওঁলোকৰ উৎসাহিত কৰাৰ কাৰণে বিভিন্ন আমি পদক্ষেপ হাতত লৈছোঁ।